সভানেত্ৰীৰ উদ্যোগত আজদা আৰু সাঁওতালি সাহিত্য পৰিষদৰ নেতৃত্বত আমি যোৰহাটত এটা বিশাল সমাৱেশ আমি উলিয়াইছোঁ। ইয়াতে সাংস্কৃতিক সমাজৰ আমাৰ শেষ আৰু স্পষ্ট কথা যে অসম চৰকাৰে 26ৰ আগত সাঁওতাল জনগোষ্ঠীখিনি লোকক ST মৰ্যাদা দিব লাগিব, জনজাতিকৰণ মৰ্যাদা দিব লাগিব। যদিহে নিদিয়ে আমাৰ স্পষ্ট কথা আমি হুংকাৰ জনাইছোঁ। অনাগত 26 আহি আছে, 26ত কিন্তু ইয়াৰ আমি উচিত প্ৰতিউত্তৰ দিম। এইকাৰণে আমি কৈছোঁ যে ইলেকশ্যন অহাৰ সময়তে ইলেকশ্যন যেতিয়া আহে অসম চৰকাৰে এটা লালিটোপ দিয়াৰ এটা কথা কৈ লালিটোপ দিয়াৰ ধৰণে যে ইলেকশ্যন অহাৰ আগ মুহূৰ্ততে চিডুলিঙৰ কথা তেখেতসকলক মনত পৰে। গতিকে এইবাৰ কিন্তু সাঁওতাল জনগোষ্ঠীৰ লোকে আমি জাগিছোঁ। এইবাৰ আমি কোনো ধৰণৰ লালিটোপ আমি গ্ৰহণ নকৰোঁ। সেয়ে আমাৰ স্পষ্ট কথা, তোমালোকে 26ৰ আগত যদি সাঁওতাল জনগোষ্ঠীৰ লোকক যদি জনজাতিকৰণ মৰ্যাদা দিব নোৱাৰা, তেতিয়া আমাৰ স্পষ্ট আৰু সেই কথা তোমালোকক আমি 26ত বৰ্জন কৰিম। আৰু এইকাৰণে আমি দেখিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে তেখেতে ঘোষণা কৰিছিলে যে অসম বিধানসভাৰ শীতকালীন অধিৱেশন যিহেতু 25 তাৰিখৰ পৰা হ'ব, 25 নৱেম্বৰত তেখেতে জনজাতিকৰণৰ যিটো প্ৰতিবেদন তেখেতে প্ৰদান কৰাৰ কথা তেখেতে জনাইছিলে। গতিকে যি অনাগত 25 নৱেম্বৰৰ শীতকালীন অধিৱেশনৰ দিনা তেখেতে যি প্ৰতিবেদন দাখিল কৰিব ST জনজাতিকৰণ বিষয়ে, তাত যাতে সাঁওতাল জনগোষ্ঠী স্পষ্ট হ'ব লাগিব। আৰু সাঁওতাল জনগোষ্ঠীখিনিক এইবাৰৰ পৰা যাতে চাহ জনগোষ্ঠী হিচাপে যাতে প্ৰতিবেদন দাখিল নকৰে, সেয়া আমাৰ স্পষ্ট কথা। সাঁওতাল জনগোষ্ঠীখিনি সাঁওতাল হিচাপে তেখেতসকলে প্ৰতিবেদন দিব লাগিব। গতিকে অনাগত সময়ত যদি সাঁওতাল জনগোষ্ঠীখিনি ভাৰতীয় সংবিধানৰ ভিতৰত যদি অধিকাৰ প্ৰদান কৰে, আমি বিজেপি চৰকাৰ আমি বৰ্জন কৰিম। আৰু ইয়াতে আমি এটা কথা আমি ক'ব বিচাৰিছোঁ যে যিহেতু যিখন ভাৰতবৰ্ষত আমি বসবাস কৰোঁ, সেই ভাৰতবৰ্ষত সাঁওতাল জনগোষ্ঠী সাঁওতালি নাগৰিক এগৰাকী, সাঁওতালি জনজাতি মহিলা এগৰাকীক যদি ৰাষ্ট্ৰপতিৰ